আজি 14 তাৰিখ সেকেন্ড কাটাপৰ লিষ্টৰ 14 তাৰিখ আজি শুনানি আছিলে কি হল শুনানি হল নহল হেৰ বিষয় মই আপোনালোকৰ আগত জনাম ইয়াৰ ওপৰত নানা ধৰণৰ প্ৰশ্ন লৰাবিলাকে সুধি আছে কমেন্ট কৰি আছে ইনবক্স মই আপোনালোকক দেখুৱাব পাৰো WhatsAppত কৈ বহুত লৰা যিবিলাকে চিনাকি মোক চিনি পায় পাৰ্সোনাল নাম্বাৰ আছে বা ইনষ্টাগ্ৰামতো মানে তেওঁলোকে মেছেজ কৰি মোৰ ইনষ্টাগ্ৰামত শংকৰ বগীবিল বুলি আছে আপোনালোকে গৈ কিনি চেক আউট কৰিব পাৰে এতিয়া কথাটো হৈ গল যে কি হল মানে 14 তাৰিখে কি হল এতিয়া মই সঁচা অर्थত কবলৈ গলে মই আপোনালোকক এটা কথা স্পষ্ট জনাই দিও 14 তাৰিখৰ কথাটো যদি মই আজিৰ কথাটো পাতো এতিয়ালৈকে মনে হাই কোৰ্টৰ পৰা কোনো ধৰণৰ হেনেকা ভিডিও মই পোৱা নাই বৰ্তমান পাৰ্সোনালি মই কথা পাতিছো মই দেই পোৱা নাই ভিতৰৰ কি হৈ আছে মই মানে মই ইমান কথাটো নেজানো কিন্তু দুটা পোষ্ট যেটো আপোনালোকৰ আছিল এই কথাটো এটা একদম হোল্ড হৈ আছে এটা কথা আপোনালোকে গম পাইছে যে পুৰা সম্পূৰ্ণৰূপে হোল্ড হৈ আছে যদি এই কথা এটা কথা আপোনালোকে এটোও জানে যদি এই হোল্ড হৈ থকা পোষ্টটো যদি সেকেন্ড কাটাপ লিষ্টৰ কাৰণে জিকিলে লৰা ফাইট কৰি আছে হেতু প্ৰমাণ হৈ যায় তেওঁলোকৰ নতুন পোষ্ট আহিবে তেওঁলোকে আকৌ এক্সাম দিব লাগিব আৰু ভাইবা দিবলৈ এই কথাটো আপোনালোকে গম পাইছে যদি সেই পোষ্টক যদি তেওঁলোকে যেটো হোল্ড কৰি থৈছিলে হেতু প্ৰমাণ নহয় তো যিবিলাক লৰাৰ এক্সাম হৈ গৈছে মানে হৈ গল তেওঁলোকৰ নাম নাই হোৱা সেই দুটা লৰা তেওঁলোকে হুমাব এটা কথা স্পষ্ট আপোনালোকে গম পাইলো সেই কথাই তে সেই কথাটো হে অকল প্ৰমাণ হবল আছে জাস্ট মানে আজি কি হল কিয়নো এটা মাহত মানে মই আপোনালোকে এটা কথা আপোনালোকে কৈ দিও জনাই দিও এটা মাহত দুটা ডেট নপৰে মানে হাই কোৰ্টত যিকোনো ক্ষেত্ৰত মই মানে মোৰ জনা মতে এটা মাহত দুটা ডেট নপৰে এটা ডেটটো তো সব আপোনালোকে গৈছে গম পাইছে 8 তাৰিখে দিছিলে 9 তাৰিখে শুনানি হল তাৰ আপোনালোকে গম পালে তাৰ পিছত 14 তাৰিখৰ কথাতে আছিল 14 তাৰিখৰ শুনানি কথাটো এতিয়ালৈকে প্ৰেজেন্টৰ লকে মই এটা ভিডিও আপলোড কৰাৰ আগ মুহূৰ্তত লকে মই নেজানো বৰ্তমান লকে যদি কিবা এটা আপডেট আপোনালোকক পাও তো আপোনালোকক স্পষ্টভাৱে মই জনাম আৰু এটা ভয় নেখাব সেকেন্ড লিষ্ট আহিব চাহে নতুন লৰা কাৰণে আহক বা পুৰণা যিবিলাক পৰীক্ষা দি থৈ গৈছে সেই কেইটাৰ কাৰণে আহক অহাটো তো ফাইনেল যে মানে সেকেন্ড লিষ্টটো আহিব খাটাং যদি ভিডিওটো ভাল লাগিছে ভিডিওটো ভাল লাগিছে অন্য গ্ৰুপলৈ শেয়াৰ কৰিব প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে মোক এনেকা ধৰণৰ ভিডিও পাই থাকিব কাৰণে